নমস্কাৰ মই প্ৰণীতা সুদে লৈছো মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া কঠোৰ হৈছে লাভ জেহাদৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ আইন অনা হ'ব বুলি তেওঁ স্পষ্ট ৰূপত উল্লেখ কৰিছে এনেকুৱা বহু উপাধি আছে যিবোৰ উপাধি মুছলমানৰ আৰু হিন্দুৰ গমেই নাপায় যেনেকৈ শইকীয়া হাজৰিকা ইত্যাদিৰ পৰা আৰম্ভ কৰি বহু উপাধি যিবোৰ উপাধি ধৰিব নোৱাৰি তেওঁ আচলতে হিন্দু হয় নে মুছলমান হয় গতিকে এই ক্ষেত্ৰত হেউতিয়াকৈ বহু ঘটনা পোহৰলৈ আহিছে নিজকে ৰাম ৰহিম বুলি বিভিন্ন ধৰণৰ নাম দি তেওঁ পৰিচয় দিব আৰু নামটো ধৰিব নোৱাৰি তেওঁ হিন্দু লৰা নে মুছলমান লৰা আৰু বহু মুছলমান লৰাই হিন্দু যুৱতীক ফসাই প্ৰেমৰ জালত ফসাই বহু কাণ্ড সংঘটিত কৰিছে আৰু বহু ঘটনা অপৰাধজনিত ঘটনা সমগ্ৰ দেশজুৰি বৃদ্ধি পাইছে আৰু ইয়াৰ পাছতে অসম চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ লাভ জেহাদৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব এতিয়া ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ ঘোষণা এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাই আছো ধৰ্ম পৰিচয় লুকুৱাই প্ৰেমৰ নামত প্ৰতাৰণা কৰিলে এতিয়া যাৱজ্জীৱন কাৰাদণ্ড হ'ব গোটেই জীৱন জেলত থাকিব লাগিব যদিহে তেওঁ ধৰা পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া কঠোৰ বাৰ্তা দিছে এই ক্ষেত্ৰত কোনোবাই যদি নিজৰ নাম পৰিচয় লুকুৱাইছে আৰু তাৰ পিছতে হিন্দু যুৱতীক প্ৰেমৰ জালত ফসাইছে তেনেহলে অভিযুক্তৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব ৰাজ্য চৰকাৰে শীঘ্ৰেই কঠোৰ আইন বলবৎ কৰিব বুলি উল্লেখ কৰিছে উত্তৰ প্ৰদেশৰ পিছত এবাৰ শীঘ্ৰেই অসমত আহিব লাভ জেহাদ বিৰোধী কঠোৰ আইন আৰু এই আইন অহাৰ লগে লগে অপৰাধী যদি ধৰা পৰিছে যে তেওঁ নিজৰ পৰিচয় লুকুৱাইছে তেনেহলে লগে লগে কঠোৰ আইন বলবৎ কৰাৰ পাছত তেওঁৰ যাৱজ্জীৱন কাৰাদণ্ড হোৱাটো নিশ্চিত লাভ জেহাদৰ বিৰুদ্ধে ৰাজ্যত কঠোৰ আইন বলবৎ কৰা হ'ব অতি শীঘ্ৰেই ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অভিযুক্তৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব যদিহে তেওঁ ধৰা পৰিছে নিজকে ৰাহুল বুলি কৈ যদি পৰিচয় দিছে নিজকে যদি হিন্দু নাম এটা লৈ পৰিচয় দিছে পাছত যদি ধৰা পৰিছে তেওঁ মুছলমান যুৱকহে আৰু ইয়াৰ পাছত লোৱা হ'ব কঠোৰ ব্যৱস্থা মুছলমান এজন যুৱকে হিন্দু যুৱতীৰ সৈতে প্ৰেম কৰক প্ৰেমত কোনো বাধা নাই কিন্তু লাভ জেহাদ যেটো এক অপৰাধ আৰু এই অপৰাধৰ বিৰুদ্ধে মাত মাতিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰেমত কোনো ধৰ্ম নাথাকে প্ৰেমত কোনো জাতি নাথাকে প্ৰেমত কোনো বয়স নাথাকে কিন্তু সেই প্ৰেম স্বৰ্গীয় অনুভূতিৰ প্ৰেম হ'ব লাগিব পবিত্ৰ ৰূপত যদি কোনোবাই প্ৰেম কৰিছে তেওঁলোক বিবাহ পাশত আবদ্ধ হৈছে নিজৰ এখন সুখৰ সংসাৰ কৰিছে তাত কোনেও বাধা দিবলৈ নাযায় প্ৰেমৰ ক্ষেত্ৰত নিশ্চিতভাৱে সমগ্ৰ ভাৰতবৰ্ষত আমাৰ সংবিধানত বাধা নাই কিন্তু ধৰ্মৰ ক্ষেত্ৰত এতিয়া দেখা পোৱা গৈছে লাভ জেহাদ যেটো এক অপৰাধ এই অপৰাধ বৃদ্ধি পাবলৈ ধৰিছে সমগ্ৰ দেশজুৰি উত্তৰ প্ৰদেশৰ পাছতে এবাৰ অসমতো লাভ জেহাদ বিৰোধী কঠোৰ আইন বলবৎ কৰা হ'ব কাৰণ হিন্দু যুৱতীক প্ৰেমৰ জালত ফসাই বহু মুছলমান যুৱকে অপৰাধজনিত কাণ্ড সংঘটিত কৰিছে এই ক্ষেত্ৰত অৱশ্যে প্ৰতিগৰাকী মুছলমান লোকক সমালোচনা কৰা হোৱা নাই প্ৰতিগৰাকী মুছলমান লোকৰ বাবে এই বিশেষ খবৰটো নহয় একাংশ মুছলমানে মুছলমানকে কলুষিত কৰিছে মুছলমান লোকসকলকে লাজত পেলাইছে বহু মুছলমান এনেকুৱা যুৱক আছে অপৰাধ কাণ্ড সংঘটিত কৰা সেই মুছলমান যুৱকসকলৰ বিৰুদ্ধে সেই মুছলমান পুৰুষসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা ৰাজ্য চৰকাৰে শীঘ্ৰেই আইন বলবৎ কৰিব উত্তৰ প্ৰদেশৰ পিছত শীঘ্ৰেই অসমতো আহিব লাভ জেহাদ বিৰোধী কঠোৰ আইন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এই মুহূৰ্তত অভিযুক্তৰ যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত হ'ব যদিহে তেওঁ ধৰা পৰিছে নিজকে যদি তেওঁ হিন্দু যুৱক বুলি পৰিচয় দি প্ৰেমৰ জালত ফসাইছে মুছলমান এজন যুৱকে হিন্দু যুৱতীক আৰু তাৰ পাছত যদি কিবা অপৰাধজনিত কাণ্ড সংঘটিত কৰিছে তেনেহলে তেওঁৰ যাৱজ্জীৱন কাৰাদণ্ড হোৱাটো নিশ্চিত আনকি অধিক অপৰাধ হলে তেওঁৰ ফাঁসি পৰ্যন্ত হৈ যাব পাৰে লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ আইন বলবৎ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে উত্তৰ প্ৰদেশৰ পিছত শীঘ্ৰেই অসমতো আহিব লাভ জেহাদ বিৰোধী কঠোৰ আইন তেওঁ কি কৈছে শুনাব বিচাৰিম ইলেকশনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলো অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব সি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈছে ইলেকশনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলো অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম
মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব সি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈছে